নানান চল বল কৌশলেৰে কাৰোবাৰ পৰা কিবা কাঢ়ি আনিলোঁ, কাৰোবাক কাঢ়ি আনিলোঁ আৰু তেনে কৰি বৰ গৰ্বিত হৈ নিজকে বুদ্ধিমান, বুদ্ধিমতী সজালোঁ, বৰ আনন্দ পালোঁ বুলি গণ্য কৰি আনক নহয় নিজকহে বৰকৈ গোলাম কৰি ৰখা হয়, সংকীৰ্ণ নিকৃষ্ট কাৰাগাৰত বন্দী কৰি ৰখা হয় বিভিন্ন অজুহাতেৰে। বৰকৈ ঠগি থকা হয় নিজক, আত্মপ্ৰবঞ্চনাৰ গোলাম হৈ পৰা যায়। আনক ঠগি নিজক বুদ্ধিমান বুদ্ধিমতী সজোৱাৰ নামত নিজকহে বৰকৈ প্ৰবঞ্চনাৰ চিকাৰ কৰি থকা হয়। কিমান আৰু এনেধৰণৰ নিকৃষ্ট প্ৰবঞ্চনাৰ খেলত লাগি ধৰিম, ভুৱা সুখৰ পাছে পাছে দৌৰি থাকিম, আনৰ ওপৰত বিভিন্ন শোষণ চলাই আছোঁ বুলি ভাবি গৰ্বিত হৈ নিজৰ ওপৰতহে অতিকৈ শোষণ চলাই থাকিম। বুজি নাপাওঁ নেকি আমি যে এই জীৱনত, এই সংসাৰত নিত্য বুলিবলৈ একো নাই। আমি যি পালোঁ বুলিও ভাবিছোঁ বিভিন্ন নিকৃষ্টতাৰ, সংকীৰ্ণতাৰ জৰিয়তে, শোষণৰ জৰিয়তে, সেইবোৰে আমাক যি সুখ দিছে বুলিও ভাবিছোঁ, সেই সুখ অসুখহে হয়। কেতিয়া বুজিম আমি?